নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। 26 জুন দেওবাৰে ইণ্ডিয়া ভাৰ্চেছ আয়াৰলেণ্ড 2 মেচৰ টি20 সিৰিজ আৰম্ভ হ'বলৈ গৈ আছে। এই মেচখনত বহুতো যুৱ খেলুৱৈক সুযোগ দিয়া হৈছে। এই টিমৰ কেপ্টেইন হাৰ্দিক পাণ্ডিয়া। তো এই টিমটোত IPLত ভাল প্ৰদৰ্শন কৰা প্লেয়াৰক সুযোগ দিয়া হৈছে। ৰেকৰ্ডৰ কথা ক'বলৈ গ'লে ইণ্ডিয়াই 3খন মেচ খেলিছিলে আয়াৰলেণ্ডৰ লগত, 3খনে ইণ্ডিয়াই জিকিছে। তো গম পালে আপোনালোকে যে আয়াৰলেণ্ড টিমখন বেছি শক্তিশালী নহয়, অতি দুৰ্বল টিম। এই টিমখনত হয়তো উমৰান মালিক আৰু আজদীপ সিঙক খেলাই চোৱাব পাৰে, কাৰণ এই টিমখন বেছি শক্তিশালী নহয়। এতিয়া আমি চাই লওঁ আহক প্লেইং 11, ইণ্ডিয়াৰ প্লেইং 11 কি হ'ব পাৰে। আকৌ আমি চাবলৈ পাব পাৰোঁ ঈশান কিষাণ আৰু ঋতুৰাজ গায়কত অপেনিং কৰিব। 3 নম্বৰত হয়তো খেলাব পাৰে সঞ্জু চেমচম নাইবা ৰাহুল টেৱাটিয়া। 4 নম্বৰত আহিব সূৰ্য কুমাৰ যাদৱ। সূৰ্য কুমাৰ আহাটো ফাইনেলে, তাৰপিছত হাৰ্দিক পাণ্ডিয়া 5 নম্বৰত, 6 নম্বৰত অক্ষৰ পেটেল নাইবা ভেংকাটেশ আয়াৰ, আৰু 7 নম্বৰত আহিব দীনেশ কাৰ্তিক, 8 নম্বৰত হৰ্ষাল পেটেল, 9 নম্বৰত ভুৱনেশ্বৰ কুমাৰ ভয়েছ কাপ্তান, আর 10 নম্বৰত আবিশ খান নাইবা আজদীপ সিং নাইবা উমরান মালিককো রাখা হয়েছে। তারপর 11 নম্বৰত উজবেন্দ্ৰ চাহেলক বহাইও দিব পাৰে, কাৰণ আপোনালোকে দেখিছে IPLৰ পিছত একেৰাহে উজবেন্দ্ৰ চাহেলে খেলিয়ে আছে। তো ইয়াৰ জাগাত হয়তো ৰবি বিষ্ণুকো খেলাব পাৰে। ৰবি বিষ্ণুই ভালে বলিঙৰ স্কিল দেখুৱাব পাৰে, তো ৰবি বিষ্ণুই চিট পাব পাৰে। তো আজিৰ ভিডিঅ'খনত এইখিনিয়ে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ক্ৰিকেট ভিডিঅ' অসমীয়াত, নিজৰ ভাষা অসমীয়াত চাবলৈ। ধন্যবাদ।